এয়া হৈছে গাহৰি। গাহৰি যিহেতু মেইন পিকনিক বুলি কোৱাৰ লগে লগে আচলতে আজি মোৰ ভাইটিয়ে এটা সৰু সুৰা পিকনিকলৈ গৈ আছে কাৰ্বি আংলঙৰ কান্থিলাংছো বুলি কোৱা ঠাইখিনি ৱাটাৰফলটোলৈ। তাৰপিছতে ইয়াতে সিহঁতে মানে তাৰ লগত কাম কৰা ল'ৰাকেইটাক অকণমান ফুৰাই চকাই লৈ আহোঁ বুলি যাবলৈ ওলাইছে। মই ভাবিলোঁ অকণমান ভিডিঅ' এটা কৰি থওঁ, যিহেতু মই আহি আছিলোঁ ঘৰতে আৰু সেয়েহে ভিডিঅ'টো বনাবলৈ ৰাতিপুৱাই চাওকচোন ভালো লাগিছে। সিহঁতক দেখি বাৰু মোৰো যাব মন গৈছে। অৱশ্যে কাইলৈ ময়ো গৈ আছোঁ ভাইটিৰ পিছত। আজি মই যামগৈ ঘৰলৈ, তাৰপিছত ঘৰৰ পৰা আমাৰো এটা প্লেন আছে, যিহেতু এতিয়া গৰমৰ বন্ধ, সেয়েহে অকণমান ফুৰিবলৈ যাম। আজি সিহঁত গ'ল, কাইলৈ আমি যাম। আৰু এয়া চাওক, তাৰ লগত কাম কৰা লগৰকেইটাক লৈ গৈছে। বেচেৰাহঁতে কামৰ মাজতে অকণমান এনজয়ো কৰিব লাগে, সেইকাৰণে আজি ছানডে' যিহেতুকে ছানডে' দিনটো সিহঁতে অকণমান ফুৰিবলৈ যাবলৈ সৰু সুৰা এটা মিনি পাৰ্টি উলিয়াই লৈছে। আৰু এয়া সিহঁত যাবলৈ ৰেডি হৈছে। মই ভাবিলোঁ অকণমান সৰু সুৰাকৈ এটা স্মৃতি হিচাপে সাঁচি ৰাখোঁ। এয়া হৈছে মোৰ ভাইটি। আৰু অকণমান বৰষুণো পৰি আছে দেই। বৰষুণৰ মাজতে আজি বতৰটো ইমান ধুনীয়া বতৰ, মানে ঠাণ্ডা একদম। ভালে লাগিব সিহঁতৰ পাৰ্টি কৰি। আৰু ইয়াৰ ভাইটি বন্ধু হয়, আমাৰ ঘৰৰ ওচৰৰে হয়। আৰু এয়া সিহঁতৰ এইফালে চাওকচোন পোৱালিহঁতে কি কৰিছে। এই ল'ৰাটো দেখিছে, সৰু ল'ৰাটো, সিও যাব ওলাইছে। এইটো ভাইটিৰ লগৰটোৰ ল'ৰা হয়। আৰু এইফালে আমাৰ ভাইটিৰ ল'ৰাও অলপ আমনি কৰি আছে, যিহেতুকে দেউতাক যাবলৈ ওলাইছে। আৰু ল'ৰা ছোৱালীবিলাক আচলতে তেনেকৈ, আৰু এয়া মাকে লৈ আছে, যাবলৈ বিচাৰি আছে। আৰু এয়া অৱশেষত সিহঁত যাবলৈ হৈ গ'ল, এয়া যাবলৈ ওলাইছে। ভালে কুশলে ঘূৰি আহকগৈ, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। আজিতো আৰু দিনটোলৈ লৈছে, আৰু সিহঁত ক'ত দিনটোত ঘূৰি আহিব, সন্ধিয়াহে আহি পাব। আৰু এনেকৈ চবৰে বাই বাই দি আৰু গ'ল আৰু।